আজি আমি সপ্তম শ্ৰেণী গণিতৰ অনুশীলনী 2বিৰ 3 নম্বৰৰ কুৱেশ্যন কেইটা আলোচনা কৰিব ওলাইছোঁ। প্ৰশ্নটো দিয়া আছে তলত দিয়া ভগ্নাংশৰ প্ৰতিটো গোটৰ গসাউ নিৰ্ণয় কৰা। ভগ্নাংশৰ গসাউ উলিয়াবলৈ আমি লববিলাকৰ গসাউ ল'ব লাগিব আৰু হৰবিলাকৰ লসাগু ল'ব লাগিব। প্ৰথম প্ৰশ্নটো দিয়া আছে 15/8 আৰু 5/6। ইয়াত আমি লববিলাক অৰ্থাৎ 15 আৰু 5ৰ গসাউ ল'ব লাগিব আৰু হৰবিলাক অৰ্থাৎ 8 আৰু 6ৰ লসাগু ল'ব লাগিব। 15 আৰু 5ৰ গসাউ হৈছে 5, ঠিক তেনেকৈ 8 আৰু 6ৰ লসাগু হৈছে 24। এতিয়া 15/8 আৰু 5/6ৰ গসাউটো হৈ গ'ল 5/24। ছেকেণ্ড কুৱেশ্যনটো দিয়া আছে 7/5 আৰু 8/9। ইয়াত আমি 7 আৰু 8ৰ গসাউ ল'ব লাগিব। 7 আৰু 8ৰ গসাউ হৈছে 1, 5 আৰু 9ৰ লসাগু ল'ব লাগিব। লসাগু হৈছে 45। এতিয়া 7/5 আৰু 8/9ৰ গসাউ হ'ব 1/45। এইটোৱে আমাৰ গসাউ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 1 সমস্ত 4 ভাগৰ 1 আৰু 1 সমস্ত 8 ভাগৰ 7। গতিকে এতিয়া আমি প্ৰথমতে ইয়াক অপ্ৰকৃত বনাই ল'ম। 4 × 4 আৰু 1 যোগ কৰিলে 5 হ'ব। ঠিক তেনেকৈ এইটো যদি আমি অপ্ৰকৃত বনাওঁ 8 × 8, 8 × 7 15। এতিয়া আমি উলিয়াব লাগিব 5 আৰু 15ৰ গসাউ, 4 আৰু 8ৰ লসাগু। গতিকে 5 আৰু 15ৰ গসাউ হ'ব 5, 4 আৰু 8ৰ লসাগু হ'ব 8। এতেকে 1 সমস্ত 4 ভাগৰ 1 আৰু 1 সমস্ত 8 ভাগৰ 7ৰ গসাউ হৈ গ'ল 5/8। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3/5, 7/9 আৰু 1/8। ইয়াত আমি 3, 7 আৰু 1ৰ গসাউ উলিয়াব লাগিব আৰু সেইটো হৈছে 1। ঠিক তেনেকৈ 5, 9 আৰু 18ৰ লসাগু উলিয়াব লাগিব আৰু সেইটো হৈছে 90। এই তিনিটা সংখ্যাৰ লসাগু 90। এতিয়া 3/5, 7/9 আৰু 1/8ৰ গসাউ হ'ব 1/90। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে 2/6, 8/11, 6/20। ইয়াত আমি 2, 8 আৰু 6ৰ গসাউ ল'ব লাগিব আৰু সেইটো হ'ল 2। 6, 11, 20ৰ লসাগু ল'ব লাগিব আৰু সেইটো হৈছে 660। এতিয়া আমি যদি 2/6, 8/11 আৰু 6/20ৰ গসাউ উলিয়াওঁ তেতিয়াহ'লে হ'ব 2/660। এতিয়া আমি ইয়াক লঘিষ্ঠ কৰিব পাৰোঁ। আৰু গসাউ হৈ যাব 1/330। এইটো হৈছে আমাৰ গসাউ। 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে 2 সমস্ত 5 ভাগৰ 4, 5 সমস্ত 6 ভাগৰ 3, 4 সমস্ত 3 ভাগৰ 1, 5 সমস্ত 10 ভাগৰ 1। গোটেইকেইটা মিশ্ৰ ভগ্নাংশক আমি প্ৰথমতে অপ্ৰকৃত কৰি লৈছোঁ। এতিয়া আমি 14, 33, 13 আৰু 51ৰ গসাউ ল'ব লাগিব আৰু এই সংখ্যাকেইটাৰ গসাউ হ'ব 1। ঠিক তেনেকৈ আমি 5, 6, 3, 10 এইকেইটা সংখ্যাৰ ল'ব লাগিব লসাগু। এইকেইটা সংখ্যাৰ লসাগু হ'ব 30। এতেকে এই সংখ্যাকেইটাৰ গসাউ হৈ গ'ল 1/30। এইটোৱে আমাৰ উত্তৰ। 4 নম্বৰৰ 1 কুৱেশ্যনটো দিয়া আছে 3/4 আৰু 6/11ৰ গসাউ নিৰ্ণয় কৰা। এইটো একেই হয়। 3/4 আৰু 6/11ৰ আমি গসাউ উলিয়াব লাগে। অৰ্থাৎ 3 আৰু 6ৰ আমি গসাউ ল'ব লাগিব, 4 আৰু 11ৰ লসাগু ল'ব লাগিব। 3 আৰু 6ৰ গসাউ হৈছে 3, 4 আৰু 11ৰ লসাগু হৈছে 44। এতেকে 3/4 আৰু 6/11ৰ
গসাউ হ'ব 3/44 এইটোৱে আমাৰ উত্তৰ 4 কুৱেশ্যনটো দি আছে 9/12 আৰু 6/11 গসাউ নিৰ্ণয় কৰা এই ক্ষেত্ৰত 9/12 লঘিষ্ঠ আকাৰলৈ পৰিৱৰ্তন নকৰাকৈ ৰাখিবা ইয়াত আমি 9 আৰু 6 গসাউ ল'ব লাগিব আৰু গসাউ হৈছে 3 ঠিক এনেকৈ 12 আৰু 11 লসাগু ল'ব লাগিব লসাগু হৈছে 132 এতিয়া যদি আমি 9/12 আৰু 6/11 গসাউ উলিয়াও গসাউ হ'ব 3/132 এতিয়া আমি যদি ইয়াক লঘিষ্ঠ কৰোঁ লঘিষ্ঠ কৰিলে এইটো 1 হ'ব 3 হৰণ কৰিলে 3 4 গুণ 12 আকৌ 3 4 গুণ 12 অৰ্থাৎ 1/44 এইটো হৈছে 9/12 আৰু 6/11 গসাউ